জীৱনলৈ অহা বেছিভাগ মানুহেই শিকাই থৈ যায় যে সহজতে মানুহক বিশ্বাস কৰি ল'ব নালাগে। জীৱন যুদ্ধত সকলোৱে জয়ী হ'ম বুলি ভাবে যদিও কেতিয়াবা হাৰি যাব লগা হয়, কেতিয়াবা ভাগ্যৰ ওচৰত, আকৌ কেতিয়াবা আপোনজনৰ ওচৰত। এচাম মানুহ ইমানেই বেছি স্বাৰ্থপৰ যে একমাত্ৰ নিজক ভালে ৰাখিবলৈ আনক ব্যৱহাৰ কৰে। এনেকুৱা মানুহে নিজৰ সুবিধাৰ বাবে আনৰ আৱেগৰ লগত খেলিব আৰু শেষত প্ৰতাৰণা কৰি আঁতৰি যায়। সম্পৰ্ক সেইসকলৰ লগত ৰাখক যাৰ পৰা সন্মান আৰু বেয়া দিনত কাষত পোৱা যায়। নহ'লে এনেই সম্পৰ্কৰ তালিকাখন দীঘলীয়া কৰি কোনো লাভ নাই। ভাল কামবোৰ সদায় কৰি থাকক, মানুহে প্ৰশংসা কৰক বা নকৰক। এটা কথা সদায় মনত ৰাখিব, পৃথিৱীৰ বেছিভাগ মানুহেই শুই হাৰি নাপায়, কিন্তু সূৰ্য নিজৰ সময়ত সদায় উদয় হয়। সম্পৰ্ক যিহেৰেই নহওক, আজিকালি সাৱধানে চলিবলৈ লৈছোঁ, কাৰণ কোন মুহূৰ্তত কোনে কি স্বাৰ্থৰ বাবে বিশ্বাসঘাতকতা কৰিব পাৰে ক'ব নোৱাৰি। চিনাকি মুখবোৰে এদিন অচিনাকিৰ ভাও লয়, আপোনবোৰে সুখ কাঢ়ি লয়। শেষত যেতিয়া যন্ত্ৰণাবোৰক চম্ভালিব পৰা হওঁ, সিহঁতে আকৌ বদনাম কৰে যে মই স্বাৰ্থপৰ, কাৰণ প্ৰয়োজনত বিচাৰিলে এতিয়া মোক বিচাৰি নাপায়। আজি কোনোবাই দুখ দি শান্তিৰে টোপনি মাৰিছে আৰু কোনোবাই এবোজা দুখ লৈ উজাগৰি নিশা কটাইছে। কিন্তু ধৈৰ্য ধৰক, আনক দুখ দিয়া সকলেও এদিন উজাগৰি নিশা কটোৱা দেখিবলৈ পাব। আত্মসন্মান বিক্ৰী কৰি আপুনি যিমানেই বিলাসী জীৱন যাপন নকৰক কিয়, আপোনাৰ জহিক হৈ যোৱা চৰিত্ৰতকৈ উৰুষা পজাত কষ্টৰে জীৱন জীয়াই যোৱা মানুহবোৰ বহু ধনী। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তুটো হৈছে টকা। ইমানেই শক্তিশালী যে মানুহৰ মুখাৰ আঁৰৰ আচল মুখাখন খুলি দিয়ে। গোটেই জীৱন টকা পইচাৰ দৌৰত থকা মানুহবোৰেই এটা সময়ত বহুতো টকাৰ মালিক হয়, কিন্তু ভোগ কৰিবলৈ কোনো নাথাকে। আনক আঘাত দিব পৰা মানুহৰ আনক সুখী ৰাখিব পৰা সামৰ্থ্য নাথাকে, যাৰ বাবে বিশ্বাসৰ মূল্যবোধ কেতিয়াও কৰিব নোৱাৰে। আপুনি কাৰ বাবে কি কৰিলে তাৰ হিচাপ কোনেও নাৰাখিব। আপুনি কি কৰা নাই তাৰ হিচাপ সকলোৱে ৰাখিব। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'ব, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। স্পষ্টবাদীভাৱে আপুনি যদি কাৰোবাৰ দৃষ্টিত বেয়া, তেন্তে আপত্তি নকৰিব, কাৰণ সততা আৰু সত্যৰ পথত চলা মানুহৰ শত্ৰু এনেও বেছি, কাৰণ সত্য বহুতৰে হজম নহয়।